নমাই দিব লাগিব আমাৰ বস্তু নমাই আমাৰ বস্তু নমাই দিয়ক আমাৰ বস্তু নমাই দিব লাগিব আমাৰ বস্তু নমাই দিয়ক আমাৰ বস্তু নমাই দিব লাগিব এয়া চাওক এখন গাড়ী আৰু এখন গাড়ী আমাৰ বস্তু নমাই দিয়ক আমাৰ বস্তু নমাই দিয়ক না নমাই দিয়ক আমাৰ বস্তু নমাই দিয়ক আমাৰ পাৰমিশন দিয়ক আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যোৱাকালি ৰাতি নগাঁও আহিছে আজি নগাঁৱত তেওঁ বটদৰা থান যাব আৰু তাৰপিছত মৰিগাঁও যাব কালি ৰাতি আমি নগাঁওখন আমাৰ ফ্লেগ বেনাৰ দলীয় ফ্লেগ বেনাৰ আমি সজাইছিলোঁ আৰু ৰাতিপুৱা 6টা বজাৰ পৰা নগাঁও মিউনিচিপালিটিয়ে সকলোখিনি খুলি দিলে আমি খবৰ পালোঁ আমি আহিলোঁ এয়া দেখা গৈছে যে এইখন গাড়ী আৰু দুখন টোটেল 3খন গাড়ীয়ে তেওঁলোকে খুলিছে আমি মিউনিচিপালিটিৰ অফিচাৰক আমি ফোন কৰিলোঁ অফিচাৰে আমাক জনালে যে ইঞ্জিনিয়াৰে আমাক জনালে যে মই নাজানো তাৰপিছত আমি যিটো এজেঞ্চিয়ে লগাই সেই এজেঞ্চিক আমি সুধিছোঁ ক'লে তাৰপিছত আমি মিউনিচিপালিটিৰ যিজন এক্সিকিউটিভ অফিচাৰ আমি এক্সিকিউটিভ অফিচাৰক সুধিলোঁ তেওঁ কৈছে যে মই নাজানো তাৰপিছত আমি মিউনিচিপালিটিৰ অফিচত গ'লোঁ তেওঁলোকে ক'লে নাজানো আজি ইয়াত আহি আমি পেলাই এইখিনি আমি ইয়াত দেখিছোঁ যে চাওক কেনেকৈ তেওঁলোকে খুলিছে হয় তেওঁলোকে বেনাৰ পোষ্টাৰ যেতিয়া ইয়াত লগায় কি পাৰ্মিশ্যন ভিত্তিত লগায় তেওঁলোকে এতিয়া পাৰ্মিশ্যনৰ কথা কৈছে যে বেনাৰ পোষ্টাৰ লগাবলৈ পাৰ্মিশ্যন আছিল নে নাই সেই তেনেকুৱা ধৰণৰ কথা কৈছে আমি এতিয়া ইয়াত ৰখাইছোঁ এইখিনি আমাৰ ইয়াত নমাই দিব লাগিব এয়া চাওক এখন গাড়ী আৰু এখন গাড়ী আমাৰ বস্তু নমাই দিয়ক আমাৰ বস্তু নমাই দিয়ক না নমাই দিয়ক আমাৰ বস্তু নমাই দিয়ক আমাৰ পাৰ্মিশ্যন নমাই দিয়ক আমাৰ বস্তু ইয়াত নমাই দিব লাগিব আমাৰ বস্তু ইয়াত নমাই দিব লাগিব আমাৰ বস্তু নমাই দিয়ক আমাৰ বস্তু নমাই দিব লাগিব আমাৰ বস্তু নমাই দিয়ক আমাৰ বস্তু নমাই দিব লাগিব আপোনালোকে কি ভিত্তিত খুলিলে আমি নাজানো আমাৰ বস্তু ইয়াত আপোনালোকে নমাই দিয়ক আমি ইয়াত ৰাস্তাত পেলাই দিয়ক আমি ৰাস্তাৰ পৰা লৈ যাম আমাৰ বস্তু নমাই দিয়ক আমাৰ বস্তু নমাই দিব আপোনালোকে নমাই দিয়ক আপোনালোকে ইয়াত নমাই দিয়ক লৈ যাম আপোনালোকে নমাই দিয়ক নমাই দিয়ক আপোনালোকে নমাই দিয়ক আমি কোনো আমাৰ বস্তু আপোনালোকে ইয়াত নমাই দুই গাড়ী মাল দুই গাড়ী আমাৰ দলীয় পোষ্টাৰ কেনেকৈ খুলি পেলাই ৰাতিপুৱা আমি ইয়াতে পেলাই দিম ইয়াত লগাই সেইখিনিত কপিও আমাক লাগিব চাওক এখন গাড়ী পলাই গৈছে এতিয়া আৰু এখন গাড়ী এয়া চাওক এনেকুৱা ধৰণৰ শাসন ব্যৱস্থা চলি আছে গৌৰৱ গগৈ কাৰণে তেওঁলোক কম্পমান হৈছে দেখা গৈছে বুঢ়িয়াগত তেওঁ আজি পোষ্টাৰ কাটিছে আৰু ইয়াত এইখিনি তেওঁলোকে এইবিলাক কৰিছে ৰখা বস্তুবিলাক নমাই ল'ব দিয়া এনেকে ভাবে চৰকাৰ চলিছে চাওক এনেকে ভাবে চৰকাৰ চলিছে দুখন গাড়ীৰে ৰাতিপুৱাৰ পৰা কোনো কথা নাই বতৰা নাই তেওঁলোকে খুলিছে খুলি পেলাই তেনেকুৱা ধৰণৰ তেওঁলোকে কৰিছে আজি আমি দেখিছিলোঁ যে ৰুলিং চৰকাৰ ভাৰতীয় জনতা পাৰ্টিৰ কিবা প্ৰগ্ৰেম থাকিলে তেওঁলোকে বহুতখিনি বস্তু তেওঁলোকে লগায় এনেকৈ আজি আমাৰ যেতিয়া আমি লগালোঁ কোনো অফিচাৰে নাজানে যে কাৰ নিৰ্দেশনাত এইটো হৈছে কাৰ নিৰ্দেশনাত এনেকৈ খোলা গৈছে আমাক ইয়াৰ উত্তৰ লাগিব এখন পোষ্টাৰ সিন্ধুৰা সাগৰিকা দলঙৰ কাষত পোষ্টাৰখন ফালি পেলোৱা হৈছে মুখখন গৌৰৱ গগৈৰ মুখখন কাটি পেলোৱা হৈছে এই ক্ষেত্ৰত আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব এইটো এটা প্ৰি প্লেন হৈছে চাওক ইখন গাড়ী মিউনিচিপালিটি অফিচত আছে আমি এতিয়া মিউনিচিপালিটি অফিচত যাম চাওক প্ৰি প্লেনভাৱে তেওঁলোকে কৰিছে তেওঁলোকে ৰাতিপুৱা 6টা বজাৰ পৰা এইটো কাম আৰম্ভ কৰিছে আমি অফিচাৰক ফোন কৰিছোঁ অফিচাৰে নাজানো কৈছে যোনটো এজেঞ্চিয়ে কাম লয় তেওঁলোকক ফোন কৰিছোঁ তেওঁলোকে নাজানো কৈছে আজি এইটো
আমি জানিবলৈ বাকী নাই যে এইটো ওপৰ মহলাৰ নিৰ্দেশনত হৈছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ দেখিছে যে হাজাৰ হাজাৰ মানুহ লোক ওলাই আহিছে, তাৰ বাবে এইটো কৰিছে। কিন্তু এনেকুৱা ধৰণৰ কাম কৰিব নাপায়। আজি দেখিছে আপোনালোকৰ চকুৰ আগত এখন গাড়ী পলাই পেলাই যে মিউনিচিপালিটি অফিচত গৈছে। আমি সেইখিনি বস্তু আমাক লাগিব, লগাব দিয়ে নিদিয়ে নাজানো, আমাৰ বস্তু আমাক লাগিব।